জনতা দল সংযুক্ত অসম প্ৰদেশৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা সম্পন্ন। গুৱাহাটীৰ হাতীগাঁৱত শনিবাৰে দিনৰ 11 বজাত জনতা দল সংযুক্ত অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত জনতা দলৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। অসম ৰাজ্যিক সভাপতি অনিল বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত কৰে এই প্ৰথমখন কাৰ্যনিৰ্বাহক সভা। আমার প্রস্তুতি মানে এতিয়া একদম পূর্ণ গতিতে প্রস্তুতি চলাই আছো আর আমার যেটি অসমৰ মাননীয় তত্ত্বাৱধায়ক ৰাজীৱ ৰঞ্জন প্ৰসাদ ডাঙৰীয়া 21 তাৰিখত আহি আমাৰ ইয়াতে মিটিং কৰি গ'ল। আমাৰ যিটো পূৰ্ণাংগ কমিটিটো ইতিমধ্যে গঠন কৰি হাতত জমা দিয়াই আছে। এতিয়া ফাৰ্ষ্ট সেই কমিটিৰে এক্সিকিউটিভটো পাতিলোঁ। গতিকে আমি কেইটামান প্ৰস্তাৱ ল'লোঁ। 1 নম্বৰ হ'ল পঞ্চায়তত আমি কেনেকৈ ইলেকশ্যন খেলিম, কেনেকৈ জিকিম, কেনেকৈ কি পৰিকল্পনা কৰিলে দলটো আৰু আগবঢ়াই ল'ব পাৰিম সেই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। পৰৱৰ্তী সময়ত আমি আৰু বিশদকৈ আপোনালোকক জনাম। আৰু লগতে কেন্দ্ৰীয় চৰকাৰত আমাৰ 2জন মন্ত্ৰী আছে আৰু 2জন মন্ত্ৰীৰ 6টা ডিপাৰ্টমেণ্ট আছে হাতত। ৰাসায়নিক সাৰ, কৃষি, ফিচাৰী, ডায়েৰী, আপোনাৰ এনিমেল হাজবেণ্ডাৰী আৰু পঞ্চায়তী ৰাজ। এইকেইটা ডিপাৰ্টমেণ্টৰ যিমান যি কাম কাজ আছে এই আঁচনি সম্পৰ্কে অকণমান আমাৰ মানুহবিলাকক অৱগত কৰালোঁ। গতিকে মানুহক যাতে কিবা কিবি সুবিধা কৰি দিব পাৰোঁ সেই হিচাপতে আলোচনা কৰি আগন্তুক দিনত দলটো যাতে আৰু শক্তিশালী কৰিব পাৰোঁ। জিলাই জিলাত কমিটি প্ৰায় হৈ গৈছে। এতিয়া সমষ্টি কমিটি, আপোনাৰ ৱাৰ্ড কমিটি, পঞ্চায়ত কমিটি বাকী আছে। এইবিলাকো অলপ দিনৰ ভিতৰত হৈ যাব আৰু আমি পঞ্চায়তত পূৰা একদমে অনিল বৰা ডাঙৰীয়াৰ নেতৃত্বত যুঁজিম বুলি অসমত। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।